এয়া কাঠআলুৰে সৈতে শ'ল মাছ বনাম। এয়া শ'ল মাছ এইখিনি ধুই লৈছোঁ। ইফালে কেৰাহীত এনেদৰে পিঁয়াজ নহৰু দি পেলাই বিলাহীখিনি গলিছে। ইয়াতে অকণমান গৰম পানী দিম। কাঠআলুখিনি কুকাৰত বইল কৰি থৈছোঁ। বিলাহীখিনি গলি গৈছে। ইয়াতে এতিয়া মই মাছ দিম। মাছটো মই কেঁচাই দিম। কেঁচাকৈ দিম মাছ এনেদৰে। আৰু কাঠআলু মই বইল কৰি থৈছোঁ। এয়া মাছখিনি এনেকৈ নমাই লৈছোঁ। আৰু ইয়াতে মই এতিয়া কাঠআলুখিনি এনেকৈ দি দিম। কাঠআলুখিনি দি দিম। কাঠআলুখিনি দি মাছখিনি দি ধুনীয়া শাকেৰে এয়া কাঠআলু আৰু মাছৰ তৰকাৰীখন এয়া মাছ কেঁচাকৈ দিছোঁ। আৰু ইফালে শ'ল মাছ পুৰি লৈছোঁ। মূলা পিঁয়াজ ধনিয়া পিটিকি দিম এনেকৈ। ভালদৰে দেখুৱাব পৰা নাই। ইফালে মই কেক বহাইছোঁ। 2টা কেকৰ অৰ্ডাৰ আছে আজি। খেজুৰৰ কেক 2টা 7 বজাত দিব লাগিব। এইকাৰণে আপোনালোকক থুলমূলকৈ দেখুৱালোঁ। যদি ভাল লাগে এটাকৈ লাইক দিব, কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।